যিসকলৰ ITI কোনো ট্ৰেড নাই ITI কৰা সিম্পল মানে মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস Good evening. আৰু এই ড্ৰেছটো দেখি ভাবিছে চাগে এই একেটা চুলাই পিন্ধি থাকে বুলি কিন্তু বাথৰুমতো এটা আছে দুটা কালাৰ চুলাই একে আছে তো এনেকুৱা আৰু ইয়াতে পানীবিলাক ইমানে বেয়া নহয় কি ক'ব ৰঙা পানী ওলাই সেইবিলাক পানীয়ে গা ধুবলগীয়া হৈছে আৰু গোটেইটো আইৰণ নিচিনা হৈ গৈছে আইৰণ মেন নিচিনা তো চাৰ চুলাও দেখিছে না কেনেকুৱা কালাৰ হৈ গৈছে তো এইবিলাক বাদ দিয়ক মেইন টপিকটোলৈ আহোঁ আৰু আজি মেইন টপিকটো আলোচনা কৰিম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আজি টাইটেল আৰু থাম্বনেল চাই গমি পাইছে আৰু এইফালে দি দিছো মই তো ভাইটি এজনে কমেন্ট কৰিছে ভাইটিয়ে হয় বা দাদাই হয় তেওঁলোকে পঢ়ি আছে ভাইটিয়ে হ'ব চাগে তো তেওঁ কমেন্ট কৰিছে যে ITILS মানে যিসকলৰ ITI কোনো ট্ৰেড নাই ITI কৰা সিম্পল মানে মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো তো তেওঁ সুধিছে যে মোৰ ITI নাই ৰিগত কাম কৰিব পাৰিম নে নোৱাৰিম নে কেৱল ITI থকাসকলে ৰিগত কাম কৰিব পাৰে সুন্দৰ প্ৰশ্ন সুন্দৰ কমেন্ট আৰু এইটো কমেন্ট সকলোৰে মনত আহিব যিসকলে ৰিগৰ বিষয় নাজানে তো খুব সুন্দৰ কোৱেশ্চন কৰিছে ভাইটি এজনে আৰু মই উত্তৰটো দিও আৰু ভিডিঅ'টো বনাইও খুব ভাল লাগিব তো শুনক আৰু স্কিপ নকৰাকৈ চাব স্কিপ কৰিলে বুজি নাপাব পাৰে তো কথাটো এনেকুৱা ধৰণৰ আপুনি আজিকালি তো প্ৰায় ITI থকাবিলাকে ৰিগত সোমায় আৰু ITI টো থাকিলে ভাল আৰু ITI টো থাকিলে ওপৰলৈ যাবলৈ সুবিধা হয় আৰু কেতিয়াবা আপুনি যদি কামটো কৰে কামটো জয়েন কৰিলে কৰাৰ পাছত প্ৰমোশন পাবৰ কাৰণে হে ITI এখন কৰিবলগীয়া হয় আৰু ভাইটিজনে সুধিছে যে ITI মোৰ নাই কৰিব পাৰিম না তো নিশ্চয় পাৰিব আপুনি ITI নোহোৱাকৈ আপুনি ৰিগত জয়েন কৰিব পাৰিব আৰু যিসকলে সিম্পলকৈ মেট্ৰিক পাস বা হাই সেকেন্ডাৰী পাস বা তেওঁলোকে BA কৰিলে MA কৰিলে তো তেওঁলোকৰ কাৰণেও ৰিগত পোষ্ট থাকে আৰু মেট্ৰিক পাস কৰিও আপুনি এটা ৰিগত সোমাব পাৰিব আৰু কি কয় আপোনাৰ কাম কৰাৰ ওপৰতে ডিপেন্ড কৰে আপুনি কাম কৰিব পাৰিব নে নোৱাৰিব মানে কিমান কেনেকৈ আগবাঢ়ি যাব তাৰ ওপৰতে ডিপেন্ড কৰে আৰু তেনেকুৱা ধৰণৰ কথা আৰু আপুনি যে ভাবি নলব মই অকল ITI পাস মই ৰিগত জয়েন কৰিব নোৱাৰিম তো এনেকুৱা কথা নহয় কিন্তু ৰিগৰ বিষয়ে কৈছো দে বেলেগ ইন্ডাষ্ট্ৰিয়েল এৰিয়াবিলাক মই নাজানো কাৰণ তাত লাগিবও পাৰে এসেনশিয়েল হ'ব পাৰে আৰু কিন্তু আমাৰ ৰিগত এতিয়া মই মোৰ ITI নাই পাছত কৰিছো বাৰু তো তেনেকুৱা ধৰণৰ পাছতো আপুনি হুমা পাছতো ITI কৰিব পাৰে আৰু আপুনি ITI নোহোৱাকে হুমালে প্ৰবলেম এটোৱে হয় আপোনালোকৰ প্ৰমোশনৰ কাৰণে প্ৰবলেম হয় আৰু আপুনি বেলেগ ডিপাৰ্টমেন্টত যাও বুলি ক'লেও মানে সেই ট্ৰেডৰ সাৰ্টিফিকেটখন নহলে মানে অসুবিধা হয় গতিকে আপুনি যদি মেট্ৰিক পাস কৰিছে তেতিয়া হলে ITI সাৰ্টিফিকেটখন উলিয়াই লওক আৰু ITI সাৰ্টিফিকেটখন উলিয়াই মেলি হুমাবলৈ চেষ্টা কৰক আৰু মনটো ভাঙি নিদিব যে মোৰ ITI নাই এতিয়া হুমাব নোৱাৰিম এনেকুৱা নহয় আপোনাৰ ITI নাথাকিলেও ৰিগত জয়েন কৰিব পাৰিব কাম কৰিব পাৰিব কিন্তু পাছত যদি দৰকাৰ হয় প্ৰমোশনৰ কাৰণে অন্যান্য কাৰণৰ কাৰণে তেতিয়া হলে আপুনি সাৰ্টিফিকেটখন উলিয়াই লব উলিয়াই মেলি জয়েন কৰিব তো বুজি পাইছে ভাইটিজনে আৰু কি হৰ ওপৰত ভিডিঅ' লাগে কমেন্ট কৰি জনাব লগ পাম অন্য এটা ভিডিঅ'ত জয়